साजन तुमसे प्यार की लगाई रे साजन तुमसे प्यार की लगाई रे रुत गई सूर्य कलाई रे टूट गई सूर्य कलाई रे। বাপৰ কি গৰম দিছে ঐ থাকিব পৰা দে। কি খেয়াল তামাম ধুনীয়া গান গাব শুনে তই বা মজা দে ভাল লাগছিল শুনি কিনে বহুত দিনৰ মূৰত তোৰ মুখত এই গান। ৰাতিপুৱা ৰাতিপুৱা ঢেপচা মুখখন লৈ উৰলি না আৰু দিনটো বেয়া হ'ল আৰু মোৰ আৰু। ঐ দামৰা হেলা কথা বাদ দি ঢেপচা তোৰ ঘৰত মস্ত থৌগা এটা ছোৱালী আহিছে মই আহি থাকোঁতে দেখিছিলোঁ। মানুহৰ ঘৰত ছোৱালী আহিব পাৰে মানুহ আহিব পাৰে সেই বুলি আৰু মই গণি থাকিম না। মোৰো দামৰা হেলা কথা কোনাই মই মস্ত থৌগা ছোৱালী আমাৰ গাঁৱত নায়েই কিবাকে দুটাই যদি পটে ল'ব পাৰোঁ আৰু কথাই নাই আৰু। ছোৱালী তই পতাবি হৈছি দে আৰু আকাশত চাং পাতবা নালগে ভৰিখন মাটিত ৰাখ হ'ব দে মোক চা ইতা দেখা নাই ট্ৰাই এটা দিব পাৰোঁ ব'ল চাচোন কিবা হয় যামা দে আৰু আজি আৰু মাইন নাখলি ৰক্ষা আৰু। কি হ'ল ছোৱালীটোক কি নদীৰ পাৰত মাতছা নেকি? আহিব এই তোৰ মানে বান্ধৱী আছে বান্ধৱীটোৰ লগত আহিব মই মাতছোঁ মই চিটিংটো মিলিছোঁ না ভালকে থাক দেই ভালকে কথা কিন্তু দেই ভালকে থাক। দামৰা সি মোক শিকাবা এই ছোৱালীৰ লগত কেনেকে কথা পাতবা লাগে। কি কৰি আছা বৰ ধুনীয়া ছোৱালীটো শুনে ক'ৰ পৰা আহিছে? আছোঁ ৰ আমি এনেই অলপমান আড্ডা দি আছোঁ। কি কৰা এই গৰমখনত? বাকী তোমাৰ লগত আৰু ছোৱালীজনী কোনিয়া চিনি পোৱা গাঁৱত প্ৰথম দেখছোঁ। চিনি পোৱা এই আমাৰ এই পেহীয়েকে ৰমিলা। হাই আই এম ৰমিলা। চেজা ইংলিছ মানে দেখোনে কক গেলো কথাইলো চেজা আজি আৰু পেন নুখুলিহে ৰক্ষা। হাই মই একচুৱেলি ইয়াতে ফুৰিব আহিছিলোঁ। ভালে হৈছে দা গাঁওচা আহিব লাগে মাজে সময়ে ভালে হৈছে দা। পাগলা ইয়াৰ পৰা পলোৱে আমাৰ পেন খুলি দাঁড়ব লাগব এতিয়া অলপ পিছত গম পাইছ না নাই? আমাৰ মান সন্মান গোটেই যাব বল ইয়াৰ পৰা চিধা এই ৰামৰা তই মনে মনে আছা নাই? মই ছেটিং কৰি আছো না তই তাৰ কি বোলে গালত চৰত দাঁত ছিঙি যাব গলা। এতিয়া আমি যাওঁ দে আমাৰ অলপ কাম আছে তহঁতে আজি ভাতি গলা আমাৰ তাক আহিবি গোটেই কথাই হ'ব না? হ'ব দে যাম দে তহঁতে মই যাবি ভালে পাওঁ হ'ব দে বাই। বাপাও মনটো ভাল লাগি গ'ল কি ধুনীয়া ছোৱালীৰ লগত ইংলিছত কথা পাতিছোঁ মই আৰু এতকে কি লাগে? থেপচ কাম নাই নেকি তই মৰবি বাচা মালত পৰি কিনে। আহি পালোঁ ৰ তাহাঁতৰ ঘৰ কিন্তু আপিটো ৰুম দেখা নাই ককবা গেল। মোৰ গোটেই মনটো মস্ত ফূৰ্তি আছে কথা পাতবা পাৰি মোক কথা পাতবা দিব লাগে। তোৰ আহিছা ৰ মই মাক মাতি আছোঁ ৰ। মায়েৰক পাতবা নালগে তহঁতৰ যে ঘৰত যে ছোৱালীজনী আহিছিল নামতা কি কথা পাতো দে অলপ। চেচ ই মাই খুৱাব আজি চেচ আৰু পেন খুলি যাব লাগিব আজি আৰু খতম আৰু। তাই গুচি গেল নহয় কোনোবা ল'ৰাই তাইক চাব আহিব কালি বিয়াৰ কাৰণে সেইকাৰণে তাই দুৱাৰলৈকে যাব লগা হ'ল। কি ক আমি এইকাৰণে ইমান টাইম ৱেষ্ট কৰি এনেকৈ আছিলোঁ? মই মাক কৈ কিনে তোৰ কাৰণে চাহ তাহ আনবা দিম ৰ মই মাক মাতি আছোঁ ৰ। ভাই মোৰ দেখোন মূৰটো কিবা ঘূৰাব ধৰিছে মই একো বুজি পোৱা নাই কি হৈ আছে। যি হৈছে ভালে হৈছে দে আমাৰ চাগে কপালত ভাগ্যত চাগে ছোৱালী তোৱালী নাহে নেকি এনেকৈ বৰলা হৈ চাব লাগিব জীৱনবিলাক। আৰু ঘৰতে যাওঁ ব'লাৰ অলপ চকৰ পৰা বইলাৰ চইলাৰ আনি খাব লাগিব মনটো বেয়া লাগছে মস্ত।